শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অহা অক্টোবৰ মাহৰ বাজেট অধিৱেশনত বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অৰ্থাৎ ভেঞ্চাৰ বিদ্যালয় যিসমূহ বঞ্চিত হৈছিল প্ৰাদেশিকৰণৰ পৰা সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ নতুন আইন আনিব অহা বিধানসভা বাজেট অধিৱেশনত। ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ঘোষণা কেইদিনমান পূৰ্বে কৰিছে আৰু প্ৰাদেশিকৰণৰ নতুন আইন অনাৰ পূৰ্বে শিক্ষক সমাজৰ লগত আলোচনাত বহিব লাগে মুখ্যমন্ত্ৰী মহোদয়ে। অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আলোচনাত বহিব লাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কোনবোৰ বিদ্যালয় প্ৰাদেশিকৰণ হ'ব, কেনেকৈ হ'ব, কি অৰ্হতা লাগিব বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ, তেওঁলোকক টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিব নে পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব নতুনকৈ প্ৰাদেশিকৰণ হ'বলগীয়া শিক্ষক কৰ্মচাৰীসকলক। সেয়েহে সদৌ অসম অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক হৰমোহন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টিউটৰ হিচাপে নহয়, 2013 চনত প্ৰাদেশিকিত শিক্ষক কৰ্মচাৰীসকলৰ দৰে 2025 বৰ্ষত অৰ্থাৎ এই বৰ্ষত প্ৰাদেশিকিত হ'বলগীয়া শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদাৰে প্ৰাদেশিকৰণ কৰক ৰাজ্য চৰকাৰে। পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। আমি শুনো আহকচোন সদৌ অসম অপ্ৰাদেশিকিত শিক্ষক কৰ্মচাৰী সংস্থাৰ সাধাৰণ সম্পাদক হৰমোহন বৰাদেৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কাৰণত আমাৰ অৰ্থাৎ 21 চনত প্ৰাদেশিকৰণ হোৱা আৰু এতিয়া যিবিলাক প্ৰাদেশিকৰণ হ'ব এইবিলাকক টিউটৰ বুলি তেওঁ নামটো দিব। আচলতে আমি এই টিউটৰ শব্দটো আমাৰ এই শিক্ষকসকলক দি অভিহিত কৰাৰ কাৰণে আমি লাজ পাইছো। এইটো আমাক লজ্জিত কৰিবলৈ ব্যৱহাৰ কৰা শব্দ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰতাৰে আহ্বান জনাম যে এইবাৰ সংশোধনীত যাতে টিউটৰ শব্দটো তাৰ পৰা উঠাই দিয়ে। শিক্ষক আমাক শিক্ষক কৰি ৰাখিব লাগিব। দৰমহা তেখেতৰ ৰাজভঁৰালত যদি দৰমহা নাই আমাক দৰমহা কমকে দিয়ক, এইটো আমাৰ ক'বলগীয়া নাই, কিন্তু আমাক শিক্ষক হিচাপে দিব লাগিব। এই বিষয়টো যাতে এই আবেদনটো যাতে মুখ্যমন্ত্ৰীয়ে পায়। আৰু এটা কথা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ সবিনয় আহ্বান জনাম যে 2013 আৰু 2021 চনত যি আইন বনাইছিল, বিশেষকৈ 17-18 যিখন আইন, এই আইনখন আমি কোনো কাৰণতে নামানে। আইনখন কোনো কাৰণত শিক্ষকসকলে শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণ কৰাৰ কাৰণে প্ৰণয়ন কৰা আইন আমাৰ সুবিধাৰ কাৰণে যাতে এইবাৰ আইনৰ সংশোধনীটো আনি এজনো শিক্ষক যাতে বঞ্চিত নহয়, এখনো শিক্ষানুষ্ঠান যাতে বাদ নপৰে। য'ত শিক্ষানুষ্ঠানৰ প্ৰয়োজন, য'ত এনৰলমেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, সেই ঠাইত যাতে শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ নহয়। সেই কথাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনালো আৰু আজিয়ে মুকলিভাৱে আকৌ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে আইনখনৰ খচৰাটো প্ৰস্তুত কৰাৰ আগত যাতে আমাক এবাৰ তেখেতৰ লগত আলোচনাৰ কাৰণে আমাক আমন্ত্ৰণ জনায়, আমাৰ আবেদনবিলাক যাতে তেখেতে মঞ্জুৰ কৰে আৰু সাক্ষাতৰ কাৰণে যাতে অনুমতি দিয়ে। এই কথাটো মই এই ভিডিঅ'টোৰ যোগেদি মই মুখ্যমন্ত্ৰী মহোদয়ক সবিনয় আহ্বান জনালো।